কৰ্ণাটকত উজলিল আমিনগাঁৱৰ কাৰাটে একাডেমী। কৰ্ণাটকত অনুষ্ঠিত ইণ্টাৰনেশ্যনেল অপেন কাৰাটে চেম্পিয়নশ্বিপ 2025ত কামৰূপ জিলাৰ আমিনগাঁও কাৰাটে একাডেমীৰ 12টা পদক অৰ্জন। এই পদকৰ তালিকাত আছে 8টা সোণ, 2টা ৰূপ আৰু 2টা ব্ৰঞ্জ। মোৰ নাম জনজীৱন দাস। মই বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুলত পঢ়ো। মই ক্লাছ 2 হয় আৰু মই কৰ্ণাটকত ইণ্টাৰনেশ্যনেল খেলিব গৈছিলোঁ আৰু ইয়াতে বহুত ভাল লাগিছিল আৰু এবাৰো মই যাম। ইয়াতে মই 2টা গ'ল পাইছিলোঁ, এটা কাটাৰ আৰু কমিটিত। ভাল লাগিছিল তাত গৈ? ভয় লাগিছিল নেকি? নাই, ভয় লগা নাছিল। না। প্ৰায় 7খনমান দেশ আহিছিল তাতে। আমেৰিকা, অষ্ট্ৰেলিয়া, শ্ৰীলংকা, নেপাল, মালয়েছিয়া আৰু আমাৰ লগত ইণ্ডিয়াও আছিল। আমি ইণ্ডিয়াৰ হৈ খেলিবলৈ গৈছিলোঁ। ডাঙৰ প্ৰতিযোগিতা, বহুত ডাঙৰ প্ৰতিযোগিতা হৈছিল। প্ৰায় 7-8 হাজাৰমান মানুহ হৈছিল তাতে। খেলুৱৈ আহিছিল। ভয় লাগিছিল, কিন্তু ছাৰক দেখা পাই ছাৰৰ আশীৰ্বাদ লগত আছে। এই আশীৰ্বাদত আমি আগবাঢ়ি গৈছোঁ খেলিবলৈ। বহুত ভাল লাগিছিল। কেইটা মেডেল পাইছিল তোমালোকে? প্ৰায় 12টামান মেডেল আছে। 8টা গ'ল্ড, তাৰপিছত 2টা চিলভাৰ, 2টা ব্ৰঞ্জ। কিমানজন আছিলে তোমালোক? প্ৰায় 7জন আহিছিল আমাৰ। 7জন, হয়। মই মিলন বড়ো হয়। মই 30 বছৰৰ পৰা এই খেলখনত জড়িত হৈ আছোঁ আৰু কৰ্ণাটকত আন্তঃৰাষ্ট্ৰীয় খেলখনত মোৰ ষ্টুডেণ্ট 7জন লৈ যায় পাৰ্টিচিপেণ্ট জইন কৰাইছিলোঁ। তাত খেলখনত মোৰ ষ্টুডেণ্টে ভাল খেল দেখুৱাই 8টাকৈ গ'ল্ড মেডেল পাইছে আৰু ছেকেণ্ড 2টা হৈছে আৰু থাৰ্ড 2টা। গতিকে টোটেল মিলি 12টা মেডেল পোৱা হৈছে আৰু সেই মেডেল পোৱাই মই বহুত আনন্দ আৰু ভৱিষ্যতৰ মোৰ ষ্টুডেণ্টসকলে যেন ভাল মেডেল কঢ়িয়াই আনে সেইখিনি মই সকলোৰ ওচৰত মানে আশা আছে। আৰু কিমান খেলুৱৈ আছিল আৰু কেইখন দেশে? খেলুৱৈটো বহুত আছিল। এতিয়া 7খন দেশে তাত খেলত যোগদান কৰিছিলে। তাত আমাৰ অসমৰ পৰা মই 7জন ষ্টুডেণ্টক তাত যোগদান কৰাইছিলোঁ। হয়, মই ভাৰতবৰ্ষৰ হৈ খেলিছোঁ আৰু মই ৰেফাৰী কৰিছোঁ। মোৰ ষ্টুডেণ্টে খেলিছে। প্ৰতিযোগিতাখনত ভাৰতৰ লগতে 7খন দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। ভাৰতৰ হৈ আমিনগাঁৱৰ 7জন খেলুৱৈয়ে অংশ লৈছিল প্ৰতিযোগিতাখনত। অসমলৈ সুনাম কঢ়িয়াই অনা খেলুৱৈসকলৰ ভিতৰত আছে ভূমিকা বড়ো, জোনাক জীৱন দাস, প্ৰজ্ঞা স্বৰ্গীয়াৰীৰ ৰাজদীপ দাস, ধনমণি দাস, পৰাগ দাস আৰু চন্দন দাস। দলটোৰ প্ৰশিক্ষক হিচাপে আছিল আমিনগাঁৱৰ দক্ষ কাৰাটে খেলুৱৈ মিলন বড়ো। খেলুৱৈসকলৰ এই সফলতাত আমিনগাঁৱৰ প্ৰতিজন ক্ৰীড়াপ্ৰেমীয়ে সন্তোষ প্ৰকাশ কৰিছে। বিজয়ী প্ৰতিযোগীসকলক আমিনগাঁও কাৰাটে একাডেমীত ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনোৱা হয়। আছাম ব্যুৰ চিফ পংকজ নাথৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।